Audio Jungle. তো আহিলো আকৌ এবাৰ আপোনালোকৰ ওচৰত আপোনালোকৰ নিজৰ চেনেল সায়ুজ চিনেমা সকলোকে নমস্কাৰ জনাইছো। তো নতুন মুভি অগ্নিবাণ যতীন দাৰ নতুন মুভি অগ্নিবাণ আমি চালো আৰু আজি আমি ৰিভিউ কৰিম মুভিখনৰ একদম ৰ এণ্ড অনেষ্ট ৰিভিউ, স্পইলাৰ ফ্ৰী ৰিভিউ হ'ব এইটো ৰিভিউ। গতিকে আপোনালোকে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। অগ্নিবাণৰ কেনেকুৱা লাগিল তোৰ ফাৰ্ষ্ট ইম্প্ৰেশ্যন চাই? মানে অগ্নিবাণ চাব গ'লে যদি মই ক'ব যাওঁ মুভিখন বহুত চবতকে আগতে কৈ দিওঁ লেন্থি মুভি, বহুত দীঘল হৈছে, 2 ঘণ্টা 50 মিনিটৰ মুভি এইখন। আৰু এট টাইমছ আপোনালোকৰ এনেকুৱা লাগিব পাৰে মুভিখনৰ ষ্টৰিটোৰ লগত অলপমান মানে আমি কাটা কানেকশ্যনটো অলপমান কাটা গৈছে নেকি, এনেকুৱা অলপমান ফিল হ'ব পাৰে বহুততে, আৰু বহুততে নহ'বও পাৰে। কিন্তু যদি অভাৰঅল চাওঁ মুভিখন বেয়া নহয়। ছাৰপ্ৰাইজ এলিমেণ্টছ আমাৰ গম পালোৱে লাষ্টত, এইটো ছাৰপ্ৰাইজ এলিমেণ্ট হৈ নাথাকিল যিহেতু ট্ৰেইলাৰত দেখাই দিলে ৰবি শৰ্মা দা আছে। কিন্তু ৰবি শৰ্মা দাৰ কেৰেক্টাৰটো একদম বহুত লাম্বা নহয়, একদম অলপমান এটা সৰু কেৰেক্টাৰ, জাষ্ট খালি মানে ইন্ট্ৰডিউচ কৰা টাইপ। সম্ভৱ চিকুৱেল আহিব। ৰবি শৰ্মা লাষ্টত ওলাই, এতিয়া অগ্নিবাণ 2 ওলাব নেকি সেইটো এটা সম্ভাৱনা আছে। ফেন্সৰ ওপৰত সেইটো বস্তু এৰি দিছে। কিন্তু ৰবি শৰ্মা দাৰ লুকছটো মানে মাইণ্ড ব্লয়িং লুকছ। আৰু কমল লোচনৰতো লুকছটো মানে একদম মানে কি ক'ম আৰু কিলাৰ, এক্টিং মানে হি নেইলড ইট এনেকৈ ক'ব লাগিব। বাকী চিকুৱেলটো ওলাব যেন লাগিছে আমাৰ। বাকী চিনেমাটোগ্ৰাফিও বেয়া হোৱা নাই চিনেমাখনৰ, আৰু একশ্যন যোনবিলাক ফাইট চিকুৱেঞ্চ আছে সেই চিনবিলাকো ভাল হৈছে। যৌৱনে আমনি কৰে টুতকেতো বহুতখিনি ওপৰত যদি মই কওঁ যতীন দাই মানে বহুত বস্তু মানে ইম্প্ৰভাইজ কৰিছে। আৰু মানে নতুন ডাইৰেক্টৰ, নতুন প্ৰডিউচাৰ নতুন ডাইৰেক্টৰ হিচাপে চাব গ'লে বহুতখিনি দায়িত্ব আছিল, আৰু এনেকুৱা এখন ডাঙৰ মুভি পুল আউট কৰাটো ধেমালি কথা নহয়। গতিকে হেটছ অফ টু হিম। আৰু বেছি ডাঙৰ প্ৰজেক্ট কৰক এইটোৱে আশা থাকিল। মুভিখনৰ বিষয়ে বহুত বেছি মানে কৈ দিব গ'লে আপোনালোকৰ স্পইলাৰ হৈ যাব পাৰে। গতিকে আপোনালোকে যদি চাব বিচাৰে মুভিখন নিশ্চয় ৰেকমেণ্ডেড হয় বুলিয়ে ক'ব লাগিব। মানে ৰেকমেণ্ডেড হয়, অসমীয়া চিনেমা, ভাল চিনেমা এখন বনাইছে বহুত দিনৰ মূৰত। আৰু এই চিনেমাখনৰ যদি মই কওঁ আমাৰ ৰাইজেও ভালকে সঁহাৰি লৈছে, মানে দিছে চিনেমাখনক। আমি চিনেমা হলবিলাকৰ দৃশ্য দেখিছোঁ, যতীন দায়েও এটা ভিডিঅ' দিছিল তাত দেখিছোঁ, মানে আইতাহঁতেও চাব গৈছে, বহুত বয়সস্থ মানুহবিলাক চাব গৈছে। আৰু এক্টিং বুলি ক'ব গ'লে আমাৰ যদি এক্টিঙৰ ফালৰ পৰা চাওঁ, কমল লোচন দা অবভিয়াছলি আমি তেখেতক ক'বই লাগিব। কিন্তু হিমাংশু প্ৰসাদ দাসৰ পৰা অলপমান আৰু বেছি এক্সপেক্টেশ্যনছ আছিল, যোনটো অলপমান মানে তেওঁ নিৰাশ কৰিছে। আৰু মানে পাৰ্চনেলি মোৰ অলপমান যেনেকুৱা আপুনি ধুৰন্ধৰখনত আমাৰ ৰণবীৰ সিঙতকে ৰহমান টাকাইত আমাৰ অক্ষয় খান্নাই যেনেকে বেছি সেই লৈ গৈছিল চাৰ্মটো, তেনেকে এই চিনেমাখনত যতীন দাতকে এনেকুৱা লাগে কিছুমান মুহূৰ্তত যেন কমল লোচনে বেছি সেই বস্তুটো লৈ লৈছে, এটেনশ্যনটো। মানে এনেকুৱা ৰলে এনেকুৱা এক্টিঙে তেনেকুৱা কৰিছে একদম। বাকীবোৰ কলা কৌশলীকো বেয়া লগা নাই, নতুন যোনখিনি আহিছে তেওঁলোকেও বহুত ভাল এক্টিং কৰিছে। অভাৰঅল মুভিখন চাব পাৰে আপোনালোকে গৈ কিনে। আৰু মই যদি কওঁ ডাঙৰ পৰ্দাত এনজয় কৰাই মুভি, আৰু যিহেতু আমাৰ অসমীয়া মুভি আপুনি বেলেগত চাব নাপায়, ডাউনলোড কৰি হওক বা তেনেকৈ কিবা কৰিয়ে হওক, এইটো বস্তু নোপোৱাটো ভালো কথা। গতিকে আৰু ৰিয়েল ড্ৰামা এপত চাগে এইবিলাক মুভিবিলাক আহে আমাৰ লাষ্টত, কিন্তু এইটো কিমান দিন পিছত আহিব এতিয়া সেইটো পিছৰ কথা। গতিকে আপোনালোকে যদি চাব পাৰে, কালি ছানডে আছে, আপোনালোকে চাওক। আমি একচুৱেলি মুভি ৰিভিউটো দিব লাগিছিল যোৱাকালিয়ে, কিন্তু যোৱাকালি আমাৰ কিছুমান কামত থকাৰ কাৰণে আমি যোৱাকালি মুভিখন চাব নোৱাৰিলোঁ, সেইকাৰণে ৰিভিউটো দিয়া নহ'ল। আৰু এই ৰিভিউটো একচুৱেলি একদমেই স্পইলাৰ ফ্ৰী, আমি একোৱে ডিটেইল দিয়া নাই যাতে আপোনালোকে গম নাপায়, গৈ কিনে চিনেমা হলত চাওক বস্তুখিনি। আৰু এখন মুভি আহি আছে, এণ্টিচিপেটেড মুভি 28 ফেব্ৰুৱাৰীত ওলাব, খাকি। গতিকে সেইখনৰো আমি ৰিভিউ কৰিম। ৰবি শৰ্মা দাৰ কথা কিন্তু ক'ব লাগিব, অলপমান যদিও কিন্তু মানে ইম্পেক্টফুল। আৰু যোনটো মানে হাত কাটি দিয়া চিন দেখাইছে লাষ্টত, মানে ৰোলেক্সৰ যোনটো চিন আছিল তেনেকুৱা, তাত বেলেগ কাটে, মূৰ কাটে, ইয়াৰ হাত কাটে। তো বিক্ৰমখনৰ আৰু লেন্স চেন্স লগাই আহিছে বঢ়িয়াকে, মানে একদম বেলেগ আৰু একদম পাঠানি লুক এটা ৰবি শৰ্মা দাৰ। গতিকে সেইটোৱে আপোনালোকক নিশ্চয় নিৰাশ নকৰে। সেইটোৱে আৰু কমল লোচনটো নাগাৰ্জুনা টাইপে লাগিছে একদম, কি ক'ম আৰু। এইখিনি আৰু কেনেকুৱা পালে জনাব, ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। টিল দেন বাই বাই। Audio Jungle.